এই ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এই সভাৰ মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ৰূপজ্যোতি বৰা ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ অধ্যক্ষ মোৰ ভাতৃপ্ৰতিম ডক্টৰ অসীম চুতীয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট অতুল ফুকন ডাঙৰীয়া, কণমণি মোহন ডাঙৰীয়া, অঞ্জু বৰা বাইদেউ, শৰৎ খেঞ্চ ডাঙৰীয়া, কুশল দত্ত ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মঞ্চত উপবিষ্ট মই নাম ল'বলৈ পাহৰা শ্ৰদ্ধাৰ গুণীগানী ব্যক্তিসকল। অসীম চুতীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ নিচিনা মানুহ এজনক আজি ইয়াত নিমন্ত্ৰণ জনোৱাৰ কাৰণে। মই নাজানো কি কাৰণে তেখেতে মোক মাতিছে ইয়াত, তথাপি যিহেতু মাতিছে দুআষাৰ কথাটো ক'বই লাগিব, নোহোৱাকৈ যাব নোৱাৰে। মোৰ হিচাপত পৃথিৱীত দুই ধৰণৰ মূৰ্খ মানুহ। There are two types of fools in the world. কোনোবাই ক'ব পাৰিব নেকি ছাত্ৰ ছাত্ৰী যে প্ৰথম মূৰ্খ কোনবিধ? কোনোবাই ক'ব নেকি? মোৰ হিচাপত প্ৰথম প্ৰথম মূৰ্খ কোনবিধ মানুহ? So more hisabot, the first category of fool is who always gives advice. যে সদায় খালি উপদেশে দি থাকে, they are the first fool. আর দ্বিতীয় ক্যাটাগরিটো হল who never listens to those advices. প্রথম মূর্খটো হল যে সদায় উপদেশ দিয়ে, আর দ্বিতীয়টো হল যে সেই উপদেশবিলাক যে কোনোদিন নপঢ়ে। চ' মই প্ৰথম কেটেগৰীত পঢ়োঁ, এটা আশা কৰিছোঁ যে তোমালোক দ্বিতীয় কেটেগৰীত নপঢ়িবা। মই বেছি আমনি নকৰোঁ, অকণমান কথাই ক'ম, ধৈৰ্য সহকাৰে শুনিলে ভাল পাম। ইয়াত কোনোবা এনেকুৱা মানুহ আছে নেকি যিয়ে নিজৰ মাক দেউতাকক পচন্দ কৰি লৈছে যে এগৰাকী মোৰ মা হ'ব, এগৰাকী মোৰ দেউতা হ'ব? ইজ দেয়াৰ এনিওৱান? আছেনে কোনোবা? নিশ্চয় নাই, কাৰণ কোনেও নিজৰ মাক দেউতাকক পচন্দ কৰি ল'ব নোৱাৰে। ঠিক তেনেকে যে এজন মানুহ কেতিয়া মৃত্যুমুখত পৰিব সেইটো কোনো নাজানে। গতিকে এটা হ'ল জন্ম, আনটো হ'ল মৃত্যু। তো ইংৰাজীত আমি জানো বাৰ্থ, BIRTH, বাৰ্থ, ইট starts with B, আৰু death, DEATH, it starts with D. So there is a letter in between B and D. সকলোৱে জানে C only. B আৰু D ৰ মাজত C আছে, আৰু এই C টো হ'ল choose, CHOOS, choose. choose মানে পছন্দ, পছন্দ কৰা। যিবিলাক কথাত আমাৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে, সেই কথাবিলাকত আমি মূৰ ঘমাই লাভ নাই। জন্মত আমাৰ কোনো কণ্ট্ৰল নাই, মৃত্যুত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। গতিকে জন্ম মৃত্যুত আমি ইমান সময় খৰচ কৰাৰ দৰকাৰ নাই। কিন্তু যদি C
it stands for choose. choose মানে পছন্দ। পছন্দ শব্দটো এই ছাত্ৰ ছাত্ৰীসকলৰ সৈতেই নহয়, প্ৰতিজন জীৱিত ব্যক্তিৰ সৈতে ই সম্পৰ্কিত। আজি যিকোনো এজন ছাত্ৰ ছাত্ৰীয়ে তেওঁ নিজৰ জীৱনটো কেনেকৈ আগবঢ়াই নিব সেই কথাটো সম্পূৰ্ণ তেওঁৰ হাতত। তেওঁ শিখৰৰ পেকেট খাব নে গাখীৰ খাব নে কল খাব নে হৰলিক্স খাব, তেওঁৰ পচন্দ। তেওঁ ৰাতিপুৱা 5টাত উঠি পঢ়িব নে এলাৰ্মটো বন্ধ কৰি 7টা বজালৈ শুই থাকিব, তেওঁৰ পচন্দ। গতিকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ এই পচন্দটো 100% নিজৰ। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে সেই পচন্দটো মানে কি কি সামগ্ৰী, কি কি বস্তু, কি কি কথাক তেওঁ পচন্দ হিচাপে লয়, সেই কথাটোৱে সেই ছাত্ৰ ছাত্ৰীজনৰ ভৱিষ্যত নিৰ্ণায়ক হয়। তো দ্বিতীয় কথাটো হ'ল যে ইয়াত আজি বহুখিনি কৃতি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোক সুখ্যাতিৰে পাছ কৰিছে, কিন্তু এই বিদ্যালয়ত কিছু এনেকুৱা ছাত্ৰ ছাত্ৰীও থাকিব যিয়ে হয়তো সুখ্যাতিৰে পাছ কৰিব পৰা নাই। কিন্তু মই যেনেদৰে চাওঁ, মোৰ হিচাপত কোনো ছাত্ৰ ছাত্ৰীয়ে মুখ্য নহয়। প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ গাতে বা মস্তিষ্কত মেধা থাকে, খালি সেই ছাত্ৰ ছাত্ৰীগৰাকীয়ে তেওঁৰ মেধাটো 100% ব্যৱহাৰ কৰিছে নে নাই, সেইটোৰ ওপৰত ছাত্ৰ ছাত্ৰীজনৰ ভৱিষ্যত নিৰ্ভৰ কৰে। পৃথিৱীত জন্মেই কোনো মহান নহয়, এই কথাটো সকলোৱে জনা দৰকাৰ। আজি অৰিজিৎ সিঙৰ কথা সকলোৱে জানে, সকলোৱে গীত গায়। অৰিজিৎ সিঙৰ জন্মৰ পিছতে মাকৰ গাখীৰ খাই থাকোঁতে জানো অৰিজিৎ সিঙে গান গাব পাৰিছে? শচীন তেণ্ডুলকাৰে জন্মৰ পিছতে জানো বেট ধৰি 6 মাৰিব পাৰিছে? কোনো পৰা নাই। আমি যিমান মহান মনীষীৰ কথা কওঁ, বিশ্লেষণ কৰোঁ, ভাবোঁ, সকলোৱে যথেষ্ট কষ্ট, অধ্যাৱসায়, পৰিশ্ৰম, তাৰ বলতে শ্ৰেষ্ঠতা অৰ্জন কৰিব পাৰিছে। গতিকে যিখিনি অকৃতকাৰ্য ছাত্ৰ ছাত্ৰী, তেওঁলোকে কেতিয়াও ভাবিব নালাগে যে তেওঁলোক মেইন ষ্ট্ৰীমত নাই, মূল খেতিত নাই, এই কথাটো ভাবিব নালাগে। মই ভাবোঁ যে আলিবাট এটা কোনোদিন পিছল নোখোৱাকৈ গৈ থকাটো ডাঙৰ কথা নহয়। আলিবাটটো পিছল হোৱাৰ পিছত উঠি পেলাই আকৌ যোৱাটোহে ডাঙৰ কথা। পিছল নোখোৱাটো এইটো গৌৰৱৰ কথা নহয়, কিন্তু পিছল খাই উঠি আকৌ গৈ থকাটোহে ডাঙৰ কথা। গতিকে মোৰ কথাটো হ'ল যে আমি কেতিয়াও এৰি দিব নালাগে। কনচিষ্টেঞ্চি বোলা শব্দ এটা ইংৰাজীত আছে, আপোনালোক সকলোৱে জানে। পঢ়াৰ শুনাৰ ক্ষেত্ৰত হওক বা যিকোনো কথাতে যদি কনচিষ্টেঞ্চি নাথাকে, ডক্টৰ অসম চিতিয়া ডাঙৰে অকণমান আগতে সেই কথাটোৱে কৈ দিছে যে কনচিষ্টেঞ্চিটো খুব দৰকাৰ। আজি মই ভালকৈ পঢ়ি আছোঁ, ভাল ৰিজাল্ট কৰিছোঁ, কিন্তু যদি মই ছেকেণ্ড ছেমিষ্টাৰত ভালকৈ নপঢ়োঁ, মোৰ ৰিজাল্ট বেয়া হ'ব। পঢ়ুৱাটা খুব লাহে লাহে যায়, কিন্তু পঢ়ুৱাটো যদি গৈ থাকে, ই বহু যোজন বাট যাব পাৰিব। ইগল, দ্য ফাষ্টেষ্ট বাৰ্ড ইন দ্য ৱৰ্ল্ড, যদি ইগলো নাযায় এঠাইত ৰৈ থাকে, তো কেতিয়াওতো ইগল গৈ সেই ঠাই পাব নোৱাৰে। বাঘক, সিংহক
হয় বনৰ ৰজা বুলি কওঁ আমি। কিন্তু যদি চিকাৰলৈ নাযায় শুই থাকে, হৰিণাটো নিজে নিজে আহি নিশ্চয় সিংহ বা বাঘৰ মুখত নোসোমাব। গতিকে কষ্টৰ কোনো অল্টাৰনেটিভ নাই, বিকল্প নাই। এই কথাটো ছাত্ৰ ছাত্ৰীখিনি জানিলে ভাল। দ্বিতীয় কথাটো হ'ল কমফৰ্ট জোন। কমফৰ্ট জোন বুলি এটা শব্দ আছে, সকলোৱে নিশ্চয় জানে। এখন বিয়া আমি খাবলৈ গ'লো, গৈয়ে প্ৰতিজন মানুহে চাই যে মোৰ চিনাকি মানুহজন ক'ত আছে। এনেকে প্ৰথমতে চকু ফুৰাই চাব, আৰু য'ত চিনাকি মানুহ আছে তাৰ ওচৰত গৈ বহিব। কিয় বহে? যে কমফৰ্ট এটা ফিল কৰে। অচিনাকি মানুহ এজনৰ কাষত বহাতকৈ চিনাকি মানুহজনৰ কাষত বহি ভাল পায়। কেলে? যে দুখাৰ কথাৰ আদান প্ৰদান তেওঁলোকে কৰিব পাৰিব। আৰু ডেট ইজ কল্ড কমফৰ্ট জোন। ৰাতিপুৱা 5টা বজাত উঠিম বুলি এলাৰ্ম দি থলো। 5টা বজাৰ লগে লগে এলাৰ্ম বাজিলে, এলাৰ্মটো বন্ধ কৰি এঘণ্টা শুলো। সেইটো কমফৰ্ট জোন। ছাত্ৰ ছাত্ৰীসকলে যেতিয়ালৈকে এই কমফৰ্ট জোনৰ পৰা ওলাব নোৱাৰিব, তেতিয়ালৈকে তেওঁলোকৰ যি লক্ষ্য, সেই লক্ষ্যত কিন্তু উপনীত হ'ব নোৱাৰিব। অফকোৰ্স যদি ঠিকে আছে, নৰ্মেল ষ্টুডেণ্টৰ নিচিনা মিডিয়কাৰ যিটো কওঁ আমি মধ্যমীয়া ছাত্ৰ, সেইটো হ'ব পাৰিব। বজাৰৰ পৰা কিনা নোট চাই পাছ কৰিলেও 60% পাই যায়। কিন্তু যদি জীৱনত কিবা এটা কৰিব খুজিছো, তেতিয়াহ'লে এই কমফৰ্ট জোনৰ পৰা আমি আঁতৰি আহিব লাগিব। গতিকে কথাটো হ'ল নেভাৰ গিভ আপ, নেভাৰ গিভ আপ, then only you will go up. এৰি দিব নালাগিব। যি কৰিছো তাতে লাগি থাকিম, আৰু এদিন নহয় এদিন হ'লেও মই মোৰ লক্ষ্যত উপনীত হ'ম। তাৰ পিছৰ কথাটো হ'ল এজন ভাস্কৰ্য শিল্পী আছিলে। এজন ল'ৰাই এদিন সেই ভাস্কৰ্য শিল্পীৰ সেই দোকানখনলৈ আহিলে। আহি ল'ৰাজনে দেখিলে যে ভাস্কৰ্য শিল্পীজনে এটা মূৰ্তি বনাই আছে, তামৰ মূৰ্তি, আৰু মূৰ্তিটো ডেলিভাৰী দিবলৈ হৈছে, মানে কমপ্লিট হৈছে অলমষ্ট। তেতিয়া সেই ল'ৰাজনে ভিতৰলৈ গ'ল, সেই যিখন ভাস্কৰ্য শিল্পীৰ যিখন দোকান জলে গ'ল। ল'ৰাজনে দেখিলে যে সেই একে ধৰণৰ পিতলৰ মূৰ্তি এটা কমপ্লিটেড ইন অল টাৰ্মছ ভিতৰত আছে। কিন্তু ল'ৰাজনে ভাবিলে যে কি দুটা মূৰ্তিৰ অৰ্ডাৰ আছে নেকি? ল'ৰাজনে আহি পেলাই ভাস্কৰ্য শিল্পীজনক সুধিলে যে ককাই, আপুনি দুটা একে মূৰ্তিৰে দুটা অৰ্ডাৰ পাইছে নেকি? তেতিয়া ভাস্কৰ্য শিল্পীজনে ক'লে নহয়, এটাহে। কৈছে আপুনি দুটা বনাই আছে যে? তেতিয়া তেওঁ ক'লে যে ভিতৰত তুমি যিটো মূৰ্তি দেখিছা, সেই মূৰ্তিটোত নাকটোত অকণমান স্ক্ৰেচ এটা আছে। স্ক্ৰেচ বুজি পায় আপোনালোকে? স্ক্ৰেচ আছে। এতিয়া ল'ৰাজনে ভাস্কৰ্য শিল্পীজনক সুধিলে যে এই মূৰ্তিটো যিয়ে অৰ্ডাৰ দিছে, তেওঁ সেই মূৰ্তিটো কিমান ওখত স্থাপন কৰিব? কৈছে 8 ফুট ওপৰত স্থাপন কৰিব। এতিয়া ল'ৰাজনে আকৌ সুধিছে যে 8 ফুট ওপৰত এটা মূৰ্তি স্থাপন কৰিব, আৰু নাকত সামান্য এটা স্ক্ৰেচ আছে, সেইটোৰ কাৰণে আপুনি নিজৰ টকা ভৰি আকৌ একে অবিকল মূৰ্তি এটা সাজি আছে। তেতিয়া ভাস্কৰ্য শিল্পীজনে ক'লে যে সেই স্ক্ৰেচটো হয়তো কোনো দেখা নাপাব, কিন্তু মই সদায় দেখি থাকিম, আৰু ভগৱানে সদায় দেখি থাকিম। মই মৃত্যুৰ সময়লৈকে সেই মনটো মোৰ ফুটফুটাই থাকিব যে সেই মূৰ্তিটো মই 100% নিখুঁত কৰিব নোৱাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কথাও সেইটো যে আমি যি কৰিম নিখুঁতভাৱে কৰিব শিকিব লাগিব। আধৰুৱা কামৰ একো ফলাফল নাই। নিখুঁতভাৱে আমি প্ৰতিটো কামেই কৰিব পাৰিব লাগিব। তাৰ পিছৰ কথাটো হ'ল যে যিকোনো কাম কৰিবলৈ আমাক এটা
সাপোর্ট সিস্টেম অলওয়েজ লাগে সাপোর্ট সিস্টেমটো কি মোৰ হিচাপত সাপোর্ট সিস্টেমটো তিনি ধৰণৰ এটা হ'ল ইমোশনাল সাপোর্ট সিস্টেম মই আজি কিবা দুখ পাইছো বন্ধু কোনোবা এটা আনকে কৈছে মোক মা দেউতাই গালি পাৰিছে সেই কথাখিনি কাৰোবাৰ লগত শ্বেয়াৰ কৰিবলৈ প্ৰথম কেটেগৰী হ'ল ইমোশনাল সাপোর্ট সিস্টেম যে মই যেনেকুৱা তেওঁ তেনেকুৱা তেওঁ মোক বিশেষ একো সহায় কৰিব নোৱাৰে কিন্তু মোৰ কথাখিনি তেওঁ শুনিব পাৰে শুনি মোক এটা ইমোশনাল সাপোর্ট দিব পাৰে যে নাই তই মন বেয়া নকৰিবি এইবিলাক হৈ থাকে that is first type of support system 2 number support system হ'ল functional support system মোৰ কিবা এটা বিপদ হৈছে মোৰ বন্ধুজনে গাড়ীখন লৈ ঘৰলৈকে আহিল মোৰ মাৰে গা বেয়া হস্পিটাললৈকে লৈ গ'ল that is functional support system আৰু 3 নম্বৰটো হৈছে directional support system যে এইখিনি মানুহ মোৰ ওচৰে পাজৰে যেখিনি আছে যিখিনিয়ে মোক এটা মাৰ্গদৰ্শন দিব পাৰিব which way to move which way to go আৰু ইয়াত যিখিনি আমাৰ অভিভাৱক অভিভাৱিকা আছে নতুবা শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক হ'ল ছাত্ৰ ছাত্ৰীখিনিৰ ছাপোৰ্ট চিষ্টেম সমস্যা জীৱনৰ সকলোতে থাকিব আৰু এইটো সঁচা যে প্ৰতিটো সমস্যাৰ সমাধান নাই গতিকে এই যে সাপোর্ট সিস্টেম এই সাপোর্ট সিস্টেমটো আমি ঠিকে ঠিকে ৰাখিব পাৰিলে সমস্যাসমূহৰ যিটো ম্যাগনিটিউড সেই ম্যাগনিটিউডটো কিছু পৰিমাণে হ'লেও কমিব আমি সদায় দেখো যে বেলুনৰ দোকানত বিভিন্ন ৰঙৰ বেলুন থাকে আৰু ভিতৰত হাইড্ৰোজেন গেছ ভৰাই দোকানীবিলাকে তেনেকে ওলমাই থয় আৰু বেলুনবিলাক উৰি থাকে এই যে বেলুনবিলাক উৰি থাকে কিন্তু ৰঙৰ কাৰণে কিন্তু নুৰে ৰঙাই হওক সেউজীয়াই হওক হালধীয়াই হওক ক'লাই হওক বেলুন দোকান এখনত বেলুনবিলাক সেই বেলুনৰ ভিতৰত থকা হাইড্ৰোজেন গেছৰ কাৰণেহে উৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মনত ৰাখিব লাগিব মই কি ব্ৰ্যান্ডৰ ঘড়ী পিন্ধিছো মই কিমান দামী জোতা পিন্ধি কলেজলৈ আহিছো মই দেউতাৰ কিমান দামী গাড়ীত ফুৰিব ওলাই যাওঁ কোনখন বিলাসী ৰেষ্টুৰেণ্টত মই খাওঁ এইবিলাক সকলো বেলুনৰ ৰং তোমাৰ ইন্টেলেক্টটো বেলুনৰ হাইড্ৰোজেন গেছ হয় বেলুনৰ ৰঙৰ কাৰণে তুমি উৰিব নোৱাৰা বেলুনটোৰ ভিতৰত থকা গেছখিনিৰ কাৰণেহে তুমি উৰিব পাৰিবা এই কথাটো মনত ৰাখিলে ভাল আৰু শেষত এটা কথা কৈ সামৰিম এবাৰ এজনী সৰু ছোৱালী 4.5 বছৰ 5 বছৰ মান হ'ব দেউতাক চাকৰিয়াল অতি ব্যস্ত দেউতাক অফিচলৈ যাব ওলাইছে যোৱাৰ আগতে পেপাৰ এখন পঢ়ি আছিল বাতৰি কাকত এখন আৰু সেই ছোৱালীজনীয়ে দেউতাকক বাৰে বাৰে কৈছে যে পাপা মোৰ লগত খেলা তুমি নেখেলাই খালি অফিচৰ কামত ব্যস্ত হৈ থাকা আজি খেলাচোন অকণমান সময় এতিয়া দেউতাকে দেখিছে অফিচলৈ যাব সময় হৈছে কি কৰি পেলাই তাইক ব্যস্ত ৰখা যাব এই কথাটো দেউতাকে ভাবিলে তেতিয়া দেউতাকে পঢ়ি থকা বাতৰি কাকতখনত এটা এডভাৰটাইজমেণ্ট আছিল য'ত এখন পৃথিৱীৰ মেপ আছিল DTDCৰ এডভাৰটাইজমেণ্ট আছিল তেওঁলোকে পৃথিৱীৰ মেপখন দেখুৱাই কৈছে যে আমি এঠাইৰ পৰা এঠাইলৈকে বস্তু সোনকালে ডেলিভাৰী দিব পাৰোঁ তেতিয়া দেউতাকে ভাবিলে যে এই পৃথিৱীৰ মেপখন যদি মই ফালি টুকুৰা টুকুৰি কৰি দিওঁ আৰু ছোৱালীজনীক লগাব দিওঁ পৃথিৱীৰ মেপখন তো এইখিনি সময়ত মই গা ধুই অফিচলৈ যাব পাৰিম আৰু তাইৰ কাৰণে এটা জিগছ পাজল হ'ল হয় পাজল জিগছ পাজল জানো তো দেউতাকে
পেপাৰখনৰ পৰা ফালি দিলে পৃথিৱীৰ মেপখন টুকুৰা টুকুৰি কৰি আৰু ছোৱালীজনীক ক'লে যে মা তুমি মিলোৱা পৃথিৱীৰ দেশখিনি। 1 মিনিটৰ ভিতৰত ছোৱালীজনীয়ে গোটেই পৃথিৱীৰ সেই খণ্ড বিখণ্ড যিখিনি টুকুৰা আছে লগ লগাই পৃথিৱীৰ মেপখন কৰি পেলালে। দেউতাক আচৰিত হ'ল যে যিটো কাম মোক দিলেও চাগে মোৰ 1 ঘণ্টা সময় লাগিলহেঁতেন, সাউথ আফ্ৰিকা ক'ত, নিউজিলেণ্ড ক'ত, আমেৰিকা ক'ত, মেপ এখন পটককৈ মিলাব দিলে কিমান দিগদাৰ। তেতিয়া ছোৱালীজনীক সুধিলে, মা যে তুমি ইমান সোনকালে কেনেকৈ পাৰিলা? তেতিয়া ছোৱালীজনীয়ে ক'লে যে পাপা তুমি চাগে চোৱা নাই, তুমি এই যে পৃথিৱীৰ মেপখন মোক ফালি দিছিলা, সেই পেপাৰখনৰ পিছফালে মানুহৰ মূৰ এটা আছিলে আৰু তুমি বোধহয় দেখা নাছিলা, তুমি যিখন ফালি মোক জোৰা লগাব কৈছিলা তাৰ পিছফালে মানুহৰ এটা মূৰ আছিলে। যে পাপা মই কোনখন কাণ্ট্ৰি কোনখনৰ লগত লগ লাগিব সেইটোতো নাজানো, কিন্তু মানুহৰ মূৰ ক'ত থাকে, চকু ক'ত থাকে, কাণ ক'ত থাকে সেইটো মই জানো। আৰু মানুহৰ মূৰটো যেতিয়া মই লগ লগাই দিলোঁ পৃথিৱীৰ মেপখন অট'মেটিক ঠিক হৈ গ'ল। গতিকে মোৰ ক'ব লগা কথা এইটোৱেই যে মানুহ যদি আমি নিজে থাকোঁ পৃথিৱীখন কিন্তু ঠিকেই থাকিব। আমি অইনে কি কৰিছে অইনক ঠাট্টা মস্কৰা কৰি, অইনক ক্ৰিটিচাইজ কৰাতকৈ আমি নিজে যদি ঠিকেই থাকোঁ পৃথিৱীখন সৰ্বাংগ সুন্দৰ হ'ব। এইখিনিকে ক'লোঁ আৰু নৱাগতখিনিক আকৌ এবাৰ শুভেচ্ছা জনালোঁ, কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনালোঁ। আৰু এই কলেজখনৰ আজি এই যে পৰ্যায় পাইছেগৈ, ইয়াত যিসকল বিশিষ্ট লোকৰ হাত আছে তেওঁলোক প্ৰত্যেকসকলে মই মোৰ শ্ৰদ্ধাসুমন প্ৰণাম জনালোঁ আৰু আশা কৰোঁ যে অনাগত দিনত ডক্টৰ অসীম চুতীয়াৰ নেতৃত্বত এই কলেজখন অসমৰ ভিতৰত এখন জাকত জিলিকা কলেজ হ'ব আৰু সেই দিনটোলৈ আমি অধীৰ অপেক্ষাৰে বাট চাই ৰ'ম। থেংক ইউ।